চিৰাং জিলা কুকুৰমাৰীত থকা 156 নং বেটেলিয়ন CRPFৰ মুখ্য ছাউনীত দেশৰ প্ৰতি শ্বহীদ যোৱা জোৱানসকলক লৈ এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে। কিয়নো যোৱা 1997 চনৰ 7 মে মাহত ত্ৰিপুৰা ৰাজ্যৰ দক্ষিণ ত্ৰিপুৰা চেলাগাং এলেকা খুমলুং গাঁৱত 33 জন বেটেলিয়ন তথা CRPFৰ এটা প্লাটুনে NLFT উগ্ৰপন্থীসকলক তালাচী অভিযান চলাই থকা সময়তে CRPF আৰু উগ্ৰপন্থী সংগঠনৰ মাজত মুখামুখি সংঘৰ্ষ তথা ধাৰাচাৰ গুলীবৰ্ষণৰ ফলত 16 জনকৈ CRPF জোৱান নিহত হ'বলগীয়া হৈছিল আৰু তেওঁলোকৰ ভিতৰতে BTR অঞ্চল চিৰাং জিলা চিমলাগুৰি গাঁৱৰ GD হৰেশ্বৰ বৰুৱা জনেও শ্বহীদ হয় আৰু উক্ত শ্বহীদ জোৱানসকলৰ বাবে প্ৰতি বছৰে শ্বহীদসকলৰ প্ৰতি বিদেহী আত্মা চিৰ শান্তি কামনাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰি আহিছে 156 বেটেলিয়ন CRPF জোৱানসকলৰ দ্বাৰা। 156 বেটেলিয়ন CRPFৰ শ্ৰী ওমকাৰ নাথ সিং কমাণ্ডিং বিষয়াৰ নেতৃত্বত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিবলৈ পৰিলক্ষিত হয় কুকুৰমাৰীত। উক্ত অনুষ্ঠানত গাঁও অঞ্চলৰ জ্যেষ্ঠ ব্যক্তিসকলকেও উপস্থিত থাকি কমাণ্ডিং বিষয়াজনেও তেওঁলোকক ফুলাম গামোচাৰে আদৰি কৰিবলৈ পৰিলক্ষিত হয়।